হেল্ল' এভৰিৱান, আজি মই কি বনাইছোঁ দেখুৱাইছোঁ। ৰাতিপুৱা মাছ আনিছিলোঁ, মোৱা মাছ আনি পেলাই ডিউটিত গৈছিলোঁ, ভাজি থৈ তাৰ পৰা আহি ভাত নাখালোঁ, কিবা কিবি খাই থাকিলোঁ। এতিয়া ভাত বনাই আছোঁ। ইফালে মাছ বনাই আছোঁ, ফ্ৰাই কৰা মাছ যিমানকেইটা আধা থৈ দিছোঁ বাৰু ফ্ৰাই কৰি, অকলে আছোঁ কাৰণে। মাছ যিমানকেইটা আছিলে সিমানখিনিত পিঁয়াজ নহৰু সিমানখিনি পিঁয়াজ দিছোঁ, নহৰু ফালি দিছোঁ আৰু জলকীয়া ফালি দিয়া হৈছে। ধনিয়া গুড়ি মছলা অকণমান দিছোঁ। এনেকৈ ঠাণ্ডা পানী দি বনাই আছোঁ। ঠাণ্ডা পানী দি বনালে মানে খাবলৈ টেষ্টি লাগে, ভাঙি নাযায়। মই মাছটো সদায় কম চিমত দি বনাই থাকোঁ। দিনত দুপৰীয়া ভাত নাখালে ৰাতি ভাতটো অকণ জল্দি খোৱা হয়। দুপৰীয়া যদি ভাত খাওঁ তেতিয়া ৰাতি অকণমান দেৰি 8:30 9 ইমান টাইমত খোৱা হয়। এতিয়া আজি অকলে কি কৰি থাকিবা, সেইকাৰণে ভাতটো বনাই খাম বুলি বনাব আহিলোঁ। একচুৱেলি যিমান সোনকালে খাব পাৰে সিমান সোনকালে ভাল বাৰু। ৰাতি খানাটো সোনকালে খাব লাগে। খাই বৈ পেলাই অকণমান দেৰিকৈ শুলে মানে কোনো গেছ প্ৰব্লেম নাহে। ধনিয়া আছে, ধনিয়া পাত লাষ্টত খোৱা টাইমত দি দিম। বনোৱাখিনি অলপ ভালকৈ বনাই খোৱা হয়, নাখালে নায়ে বাৰু। আৰু মোৰ পাকঘৰত পিৰা আছে, পিৰা আনি লৈছোঁ বাৰু। আৰু মই এটা কথা কৈ দিওঁ, মই কিন্তু এখন তৰকাৰী ভাত খায়ে ভাল পাওঁ। দুখন তৰকাৰী বনাব লগা হ'লে মানে অকণমান অসুবিধা লাগে। বনোৱাখন মানে ভালকৈ বনাওঁ আৰু জুতি পুতিকৈ। মই মানে তিল আনিছিলোঁ অকণমান, মানে এপোৱা তিল আনিছিলোঁ, ধুই পেলাই থৈ দিছোঁ। মানে কাৱৈ মাছ তিলেদি খাই ভাল লাগে, সেইকাৰণে আনি থৈ দিছোঁ। কেতিয়াবা মাছ পালে খাম বুলি ভাবি আছোঁ। আৰু সৰু মাছ বনালে অকণমান আদা পিচি দিব, খাই টেষ্টি লাগে। এতিয়া ধনিয়া পাত দিলোঁ, তৰকাৰীখন হৈ গ'ল। জল ইমানখিনিয়ে, আৰু তাতকৈ বেছি নাৰাখোঁ। আজিলৈ বাই বাই।